Hello dear student, welcome back again. So অনহলেনি 2.1 আমি স্টার্ট কৰিম আগৰ ভিডিওতে অনহলেনি কি কৰিছিলো তো 1.1 স্টার্ট কৰিছিলো এতিয়া 2.2 এক্সারসাইজটো আমি স্টার্ট কৰি আছো এতিয়া চাও প্ৰথম যেটো কৈছে কোৱেশ্চন নম্বৰ 1 তলৰ উক্তিবিলাক সত্য নে অসত্য এটো আমি উল্লেখ কৰিব লাগে আৰু তোমাৰ উত্তৰত যথাৰ্থতা প্ৰতিবিম্ব কৰা যুক্তিও দিব লাগিব সত্য সত্য কলে নহব এটো আমাৰ যুক্তি লাগিব এতিয়া চাও কি কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাটা বাস্তৱ সংখ্যা অবিয়াসলি আমি বাস্তৱ সংখ্যা যেটো r বুলি কৈছিলো rত কি আছে পৰিমেয় আৰু অপৰিমেয় দুটাই আছে সো অপৰিমেয় সংখ্যাবোৰ কি বাস্তৱ সংখ্যা দিস স্টেটমেন্ট ইজ সঁচা সো আমি লিখিম কেনেকৈ হেতু কথা আৰু যদি বুজি পোৱা নাই সো এইটো আগৰ ভিডিওটোত যেটো ডায়াগ্ৰাম আছে হেতু আমাৰ হ'ব কিয়নো বাস্তৱ সংখ্যাত কি আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যা আছে প্ৰতিটো অপৰিমেয় সংখ্যা আমাৰ কি হ'ব বাস্তৱ সংখ্যা হ'ব হেতুই হৈছে সো এটো আমি লিখিম এইটো সলিউশন আমি কি কৰিম কোৱেশ্চন নম্বৰ 1 রোমান 1 এইটো কোৱেশ্চন নম্বৰ 1 অৰ রোমান 1 সলিউশন হসা বুলি কম হসা বুলি কলে নহব তো কাৰণটো দিব লাগিব কাৰণ এটোই যে বাস্তৱ সংখ্যাৰ ভিতৰত বাস্তৱ সংখ্যাৰ মাজত পৰিমেয় আৰু অপৰিমেয় সংখ্যা আছে এটা আমাৰ মানে কাৰণটো নেক্সট টু চাম সংখ্যা ৰাখাত থকা প্ৰতিটো বিন্দুৱে √m আৰ্কি যত m এটা স্বাভাৱিক সংখ্যা ওকে সংখ্যা ৰাখাত থকা প্ৰতিটো বিন্দুৰ কথা কৈছে এতিয়া চোৱা এটো সঁচা না মিছা এটো আমি স্টেটমেন্ট কি কম মিছা কাৰণ সংখ্যা ৰাখাত ধনাত্মক আছে সো এটো আমি সংখ্যা ৰাখা লৈছো প্ৰতিটো বিন্দুৱে √m আৰ্কি বুলি কৈছে ওকে যত m এটা কি স্বাভাৱিক সংখ্যা সো এটো আমি কি কৰিব পাৰি যে এই স্টেটমেন্টটো মিছা বুলি কম মিছা কাৰণটো আমি দিম মিছা কাৰণটো আমি এটোৱে যে সংখ্যা ৰাখাত থকা ধনাত্মক সংখ্যাবোৰ সংখ্যা ৰাখাত থকা ঋণাত্মক সংখ্যাবোৰ √m আৰ্কিৰ নহয় সো এটো আমাৰ কাৰণ এতিয়া 3 নম্বৰটোত কি কৈছে 3 নম্বৰটোতে এটোতে কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা এটো মানে স্টেটমেন্ট উল্টা হৈ গৈছে মানে এইটো প্ৰতিটো অপৰিমেয় সংখ্যাটা বাস্তৱ সংখ্যা এটো যদি কারেক্ট হয় দিস ইজ রং কিয় বাস্তৱ সংখ্যাবোৰ অপৰিমেয় নহয় বাস্তৱৰ মাজত পৰিমেয় আৰু অপৰিমেয় দুইটাই থাকে ওকে এটো আমাৰ ৰিজন সো রোমান 3 দিস স্টেটমেন্ট ইজ মিছা কারণ যে বাস্তৱ সংখ্যাৰ মাজত পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকে ওকে সো এটো আমি এনেকৈ লিখিব লাগিব তাৰ পিছত কোৱেশ্চন নম্বৰ 2 সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় যদি নহয় তোমাৰ উত্তৰত সংখ্যা উদাহৰণ দিয়া আৰু যাৰ বৰ্গমূল এটা পৰিমেয় এতিয়া এটো এনসারটো হ'ব নো নহয় কাৰণটো √4 = 2 কিন্তু 2 কি নহয় অপৰিমেয় নহয় 2 অপরিমেয় 2 আমি √2 উদাহরণ লম √2 টো আমার কি নহয় = 2 কিন্তু 2 টো কি নহয় এটা 2 অপরিমেয়
নহয় যেনেকৈ হল এটো আমাৰ যুক্তি মানে ধনাত্মক খণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে নহয় কাৰণ আমি √4 এটা ধনাত্মক তাৰ বৰ্গমূল হৈছে 2 যেটো 2 আমাৰ কি পৰিমেয় তাৰ পিছত কোৱেশ্চন নম্বৰ 3 এটো একচুয়ালি very ইম্পৰ্টেন্ট সংখ্যাৰ আখাত কিদৰে √5 ক খুচিত কৰিব পাৰি দেখাব লাগে ওকে সো এই কোৱেশ্চন নম্বৰ 3 টো বেলেগকে এটা ভিডিও বনাম যত √2 কেনেকৈ সংখ্যাৰ আখাত উপস্থাপন কৰিব লাগে √3 বা √5 কেনেকৈ উপস্থাপন কৰিব লাগে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব হেতু চালেই হ'ল ওকে সো এইটো কাৰণে এক্সট্ৰাকে বনাম এতিয়া কোৱেশ্চন নম্বৰ 4 শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য এটো তথাপি অলপমান বুজাই দিছো মানে কি কৰিব লাগে এটো বৰ্গমূল কুণ্ডলী গঠন কেনেকৈ কৰিব লাগে এইটো বেছত কোৱেশ্চন নম্বৰ 5 টো আমাৰ আনসাৰ আমি কি কৰিম কাখৰ বৰ্গমূল কুণ্ডলীত কোণডাল লম্বই √5 নিৰ্দেশন কৰিছে এতিয়া আমি যদি চাও প্ৰথম এটো হল 1 একক এটো লম্ব হয় এই p1 ৰ ঠাইত আৰু 1 একক লম্ব লৈছে তাৰ মানে কি এটো হল আমাৰ √2 সো এটো √2 দেন আৰু এক বঢ়াই লৈছে এটো আমাৰ √3 দেন আৰু এক বঢ়াই লৈছে এটো আমাৰ √4 দেন আৰু এক বঢ়াই লৈছে এটো আমাৰ √5 সো OP5 is my answer এটো মই হাইলাইট কৰি দিছো OP5 হল আমাৰ কি √5 সো এটো আমাৰ √5 নিৰ্দেশন কৰে এতিয়া হল কোৱেশ্চন নম্বৰ 4 যেটো আছে এই 4 টো আমি কি কৰিম সাপোজ ইয়াতে লৈছো এটা জাস্ট অলপমান স্লাইটলি বুজাই দিছো এতে এটা কি কৰিছো সংখ্যা ৰেখা লৈছো সো এটো অলপমান হাইলাইট হোৱা নাই এতে এটা সংখ্যা ৰেখা লৈছো মাজৰ বিন্দুটোত O বুলি দিছো ইয়াৰ পৰা আমি 1 একক দূৰত্ব লৈছো সাপোজ A বিন্দুত 1 একক দূৰত্ব এই ইয়াৰ পৰা এইখিনিলৈকে 1 একক বুলি কম A বিন্দুত এটা লম্ব 1 একক টানিম সো এটো আমাৰ কি 1 একক হয় ওকে এটো আমাৰ 1 একক সাপোজ B বিন্দু পাইছো তেতিয়া OB সংযোগ কৰিম এটো আমাৰ √2 ওকে এগেইন কি কৈছে ইয়াতে এটা লম্ব টানিম 1 একক লম সো এটো আমাৰ লম্ব এটো আমাৰ 1 একক হলে B সাপোজ C তো OC এটো হ'ব √3 এগেইন আমি ইয়াতে লম্ব টানিম 1 একক এটো সংযোগ কৰিম এটো হ'ব আমাৰ √4 এগেইন এতে এটা এক একক লম্ব টানিম এতে সংযোগ কৰিম সাপোজ D E এটো হ'ব √5 এগেইন এতে এটা লম্ব টানিম এটো সংযোগ কৰিম এটো হ'ব √6 এনেকৈ আমাৰ কি হ'ব যায় থাকিব যায় এটা কুণ্ডলী আকাৰ হ'ব হেতুক আমাৰ কি কৈছে বৰ্গমূল কুণ্ডলী এটো পৰীক্ষাত নাহে জাস্ট খালি অলপ বুজি লও এটো আমাৰ কোৱেশ্চন নম্বৰ কি হ'ব কোৱেশ্চন নম্বৰ লাইক 4 হ'ব 4 ৰ সলিউশন বৰ্গমূল কুণ্ডলী আমি এনেকৈ আঁকিব লাগে হেতু আমাৰ এক্সাৰসাইজ 1.2 ইনক্লুড MCQ এটা MCQ আছে এনেকুৱা টাইপৰ আৰু কোৱেশ্চন নম্বৰ যেটো 3 আছে এই কোৱেশ্চন নম্বৰ 3 টো আমি কমপ্লিটলি বেলেগ এটা ভিডিওত বনাম যেনেকুৱা √2 √3 √5 সংখ্যাৰ আকাৰত কেনেকৈ সূচিত কৰিব পাৰি বা উপস্থাপন কৰিব পাৰি বা লোকেট কৰিব পাৰি হেতু আমি শিকিম হেতু ভিডিওত এইটো ভিডিও ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যেহেতু ক্লাস 9 ৰ ম্যাথছ 2 নিউ আহিছে নিউ থাকিলে নতুনকৈ ভিডিওটো আপলোড দিয়াটো বহুত দৰকাৰ হৈছে আগৰ সিলেবাসৰ লগত অলপমান ইফাল হিফাল হৈ আছে তো ইয়াতে আমি MCQ আছে MCQ বেস্ট কোৱেশ্চন বোৰ আমি বুজাই যাম ওকে